হয় নমস্কাৰ, মই মাই নিউজ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আজি যি আপোনাৰ ৰথযাত্ৰা, এই ৰথযাত্ৰা আমাৰ ঢিঙৰ পৰিৱেশ দেখুৱাইছোঁ যে আমাৰ ঢিং জগন্নাথ মন্দিৰৰ পৰা জগন্নাথ প্ৰভু মন্দিৰৰ পৰা আনি পেলাই আমাৰ ঢিং সাৰ্বজনীন পূজাবাৰীত ৰথভাগ আহি পেলাই ইতিমধ্যে উপস্থিত হৈছে আৰু লোকাৰণ্য হৈ পৰিছে। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঢিং সাৰ্বজনীন পৰিৱেশ। এয়া দেখাবলৈ মই অনুৰোধ কৰিম যে এয়া এক সুন্দৰ পৰিৱেশ ইতিমধ্যে দেখা পোৱা গৈছে যে লোকাৰণ্য হৈ পৰিছে। আৰু শ্ৰী জগন্নাথ মন্দিৰৰ পৰা আমাৰ ঢিং জগন্নাথ মন্দিৰৰ পৰা আহি পেলাই ইতিমধ্যে আমাৰ ঢিং সাৰ্বজনীন পূজাবাৰীত ৰথভাগ উপস্থিত হৈছে। ইয়াৰ যি মাংগলিক কাম আছে, এই মাংগলিক পৰম্পৰা কাম ৰক্ষা কৰি আমাৰ জগন্নাথ প্ৰভু ইয়াতে আনি পেলাই ধূপ ধূনা দি পেলাই সকলোৱে ভক্তগণে ইয়াৰ আদৰি দেখা পোৱা গৈছে। আৰু ইয়াৰ সামন্তৰীয় পৰিৱেশসমূহ সতীৰ্থ দেখা পোৱা গৈছে যে যি জগন্নাথ মন্দিৰৰ পৰা জগন্নাথ প্ৰভু আনি পেলাই আমাৰ যি সাৰ্বজনীন মন্দিৰত এয়া মন্দিৰৰ ভিতৰত প্ৰভুক লৈ আছে, লৈ পেলাই এয়া মই সামন্তৰীয়ভাৱে পৰিৱেশ দেখুৱাই আছোঁ। আৰু এক ক'ব লাগিব যে এক লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে আমাৰ ঢিং সাৰ্বজনীন পূজাবাৰী। ইয়াৰ দৃশ্যাংশ দেখাবলৈ মই যত্ন কৰিম। মোৰ সতীৰ্থ আমাৰ যি ইয়াৰ কমিটিৰ লোক আছে, আমি কমিটিৰ লোকৰ পৰা কিছুমান মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা আজি ৰবিবাৰ 7 জুলাইত আৰম্ভ হৈছে। 7 জুলাইৰ পৰা তেখেত প্ৰভু এতিয়া আহি পেলাই তেখেতৰ মাচিবাৰী পালে। মাচিবাৰীত তেখেত 14 তাৰিখলৈকে থাকিব আৰু 15 জুলাইৰ দিনা তেখেতে আকৌ উল্টা ৰথ হিচাপে তেওঁ নিজৰ গৃহলৈ ঘূৰি যাব। সেইটোৱে ৰথযাত্ৰাৰ সেইটোৱে আমাৰ আংশিক অৰ্থ। ৰথযাত্ৰাত প্ৰতি বছৰে তেওঁ এবাৰকৈ মাচিবাৰীত যায়। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত ধৰ্মীয় পৰম্পৰাগতভাৱে চলি অহা যি জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা, এই ৰথযাত্ৰা আজি মহাপ্ৰভু মাহীয়েকৰ ঘৰ অৰ্থাৎ গুণ্ডিচা গৃহ, আমি ঢিং পূজাবাৰীত সেই গুণ্ডিচা গৃহভাগ নিৰ্মাণ কৰি লোৱা হৈছে। ইয়াত তেখেত আহি আজি মাহীয়েকৰ ঘৰত প্ৰৱেশ কৰিছে আৰু ইয়াতে সেই 8 দিন তেখেতে থাকিব মাহীয়েকৰ ঘৰতে। আৰু ইয়াতে সদায় সন্ধ্যা পূজা কীৰ্তন আৰতি হৈ থাকিব, নাম কীৰ্তন হৈ থাকিব। আকৌ পুনৰ 15 জুলাই সোমবাৰে পুনৰ তেখেতে মহাপ্ৰভু জগন্নাথ নিজৰ ঘৰলৈ অৰ্থাৎ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ তেখেতক লৈ যোৱা হ'ব। গতিকে এই ৰথযাত্ৰাৰ যি সময়ছোৱা, এই সময়ছোৱাত সকলো ভক্তপ্ৰাণ ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। আজি ইতিমধ্যে হৈ গৈছে আৰু এই অহা যি আমাৰ ওলোটা ৰথ হ'ব 15 জুলাই, সেইদিনালৈ আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু ইয়াত যি এইকেইদিন থাকিব, ইয়াত অনুষ্ঠান হৈ থাকিব, নাম কীৰ্তন পূজা পাৰ্বণ সকলোতে আমি ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ।